নমস্কাৰ আজি ভিডিঅ'ত মই ডিসকাস কৰিম যে এডি কোড কি বা এডি কোড ক'ত ৰেজিষ্টাৰ কৰা হয় বা কেনেকৈ ইউজ কৰা হয় এক্সপোৰ্ট ইম্পোৰ্ট বিজনেছৰ সময়ত বা কেনেকৈ কৰিব লাগে সেইখিনিৰ ওপৰত ডিসকাস কৰিম এতিয়া এডি কোড হৈছে অথৰাইজ ডিলাৰ কোড যিটো বেংকে প্ৰভাইড কৰে এতিয়া ইণ্ডিয়াৰ ভিতৰত যিটো ফৰেন ট্ৰানজেকচন হয় সেইটো গোটেইখিনি RBI মনিটৰ কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মানে AD1 দিয়ে বেংক বিলাকক অথৰাইজ ডিলাৰ কোড আৰু এটো যিটো এক্সপোৰ্টত ইউজ হয় আৰু AD2 মানে কোড দিয়ে মানে কারেন্সি যোনে এক্সচেঞ্জাৰ হয় তাত দিয়ে গতিকে RBI গোটেই মানে যিখিনি ফৰেন ট্ৰানজেকচন হয় ইণ্ডিয়াৰ ভিতৰত সেইখিনি মনিটৰ কৰি থাকে এতিয়া AD1 যিটো AD কোড দিয়ে সেইটো সব ব্ৰাঞ্চত মানে এভেইলেবল নহয় আৰু গতিকে মানে এটো ইমান বেছি এভেইলেবল নহয় মানে সব ব্ৰাঞ্চ মেইন ব্ৰাঞ্চ বিলাকতহে AD কোড থাকে আৰু AD কোডৰ যোগেদি আপুনি মানে এক্সপোৰ্টত যিটো ট্ৰানজেকচন হ'ব সেইটো RBI মনিটৰ কৰিব পাৰিব এতিয়া এক্সপোৰ্ট ইম্পোৰ্টত কিয় এডি কোড লাগে এতিয়া এক্সপোৰ্ট ইম্পোৰ্টত এডি কোড লাগে এতিয়া যেতিয়া আমি এক্সপোৰ্ট কৰোঁ তেতিয়া আমাৰ মানে বাহিৰৰ পৰা পইচা আমাৰ বেংকত আহে বা আমালৈ আহে বা ইম্পোৰ্ট কৰিলে আমাৰ পৰা পইচা বাহিৰলৈ যায় সেইটো মানে RBI মনিটৰ কৰি থাকে গতিকে আমি যেতিয়া এক্সপোৰ্ট কৰিম তেতিয়া আমাৰ যাতে সেইটো মনিটৰ হয় সেইকাৰণে মানে আমাৰ এডি কোডটো পোৰ্ট বা আপুনি যিটো যোগেদি পঠায় তাতে আপুনি ৰেজিষ্টাৰ কৰি থব লাগে তেতিয়া সেই পোৰ্টৰ লগত আপোনাৰ যিটো বেংক সেইটো কানেক্ট হয় আৰু আপোনাৰ বেংকৰ যোগেদি RBI মানে গোটেইখিনি কথা গম পাই থাকে এইটোৱে হৈছে এডি কোড প্ৰভাইড কৰাৰ মেইন লক্ষ্য এতিয়া গাঁও বা সৰু সৰু মানে জেগাবিলাকত যিটো বেংক থাকে সেই বেংকবিলাকত এডি কোডৰ ফেচিলিটি নাথাকে কিন্তু সবৰে মনত এটা প্ৰশ্ন হয় যে আমি সেই বেংকত যদি কাৰেণ্ট একাউণ্ট খোলো তেতিয়াহ'লে আমাৰ এক্সপোৰ্ট ইম্পোৰ্ট মানে যিটো ট্ৰানজেকচনত সেইটো কিবা অসুবিধা হ'ব নেকি সেইটো একো অসুবিধা নহয় কাৰণ আপোনাৰ যিটো বেংক আছে সেই বেংকৰ মেইন ব্ৰাঞ্চত এডি কোড দিয়ে গতিকে সেই এডি কোডৰ ওপৰত আপুনি ট্ৰানজেকচন কৰিব পাৰিব আপুনি এতিয়া যেতিয়া আপোনাৰ বেংকত যাব আপুনি বেংকৰ মেনেজাৰৰ লেটাৰ দিব আৰু আনুষংগিক আপোনাৰ ডকুমেন্টছ আছে সাবমিট কৰাৰ পিছত আপুনি এডি কোড লেটাৰ পাব আৰু সাপোজ আপোনাৰ গাঁৱত এটা মানে কাৰেণ্ট একাউণ্ট আছে আপুনি সাপোজ এতিয়া দৰঙৰ এখন ভিতৰুৱা গাঁও আপোনাৰ নিয়েৰেষ্ট বেংকতে আপুনি সদায় মানে একাউণ্টটো খুলিলে আপোনাৰ সুবিধা হ'ব কিন্তু এইটো নহয় যে আপুনি মানে এডি কোডৰ কাৰণে আপুনি গুৱাহাটীত আহি বা আপোনাৰ মেইন ডিষ্ট্ৰিক্টত আহিহে আপুনি একাউণ্টছ খুলিলে তেতিয়াহে পচিবল হ'ব সেইটো নহয় আপুনি গাঁৱৰ যিটো নিয়েৰেষ্ট বেংক তাতে আপুনি খুলিব আৰু তেওঁলোকৰ আনুষংগিক মেইন ব্ৰাঞ্চত অলৰেডি এডি কোড থাকে গতিকে আপোনাৰ যেতিয়া এডি কোড প্ৰয়োজন হয় আপুনি তাতে মেনেজাৰক লেটাৰ দিব আৰু IC বা এনেকুৱা ধৰণৰ ডকুমেন্টছ বিচাৰে এডি কোড মানে প্ৰভাইডৰ কাৰণে সেইখিনি আপুনি প্ৰভাইড কৰাৰ পিছত আপোনাক এডি কোড লেটাৰ দিব আৰু যিটো আপুনি এক্সপোৰ্টত ইউজ কৰিব পাৰিব আৰু আপুনি এক্সপোৰ্টত ইউজ কৰাৰ পিছত আপোনাৰ ট্ৰানজেকচন মেইন যিটো ব্ৰাঞ্চত আপোনাৰ বেংকৰ মানে সাপোজ আপোনাৰ দৰঙৰ মেইন ব্ৰাঞ্চ ডিষ্ট্ৰিক্টৰ আপোনাৰ যোগেদি এডি কোড পাইছে গতিকে আপোনাৰ সেই বেংকৰ থ্ৰুদি আপোনাৰ ট্ৰানজেকচন হ'ব এইটোত একো অসুবিধা নহয় এইটো একো প্ৰবলেম নহয় আপুনি নিয়েৰেষ্ট বেংকতে আপুনি কাৰেণ্ট একাউণ্ট খুলি এক্সপোৰ্টৰ কাৰণে ট্ৰানজেকচনৰ কাম আৰম্ভ কৰিব পাৰে আৰু এইটো আপুনি বেংকত গৈ আলোচনা কৰিলেও তেওঁলোকে গোটেইখিনি বুজাই দিব এতিয়া এক্সপোৰ্টত আপুনি শিপিং বিল ফাইল কৰিব লাগে আৰু ইম্পোৰ্টত আপুনি বিল অফ এন্ট্ৰি ফাইল কৰিব লাগে কাষ্টমত এতিয়া কাষ্টমৰ ডেটাটো আপোনাৰ মানে আপোনাৰ বেংকলৈ আহিব আৰু আপোনাৰ বেংকৰ যোগেদি RBI সেই ডাটাখিনি পাব আৰু তেতিয়া মানে গোটেইখিনি আপোনাৰ মনিটৰ হৈ থাকে আৰু নেক্সট এইটো ডেটাটো ট্ৰান্সফাৰ হয় EDI চিষ্টেমৰ যোগেদি মানে ইলেক্ট্ৰনিক ডেটা ইণ্টাৰচেঞ্জ এইটোৰ যোগেদি মানে হয় ইয়াতে মানে আপোনাৰ সাপোজ গোটেইখিনি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন থাকে সাপোজ GST থাকিব কাষ্টম ডিপাৰ্টমেণ্ট থাকিব RBI থাকিব বেংক থাকিব গোটেইখিনিয়ে আপুনি যিটো বস্তু এক্সপোৰ্ট কৰে বা বাহিৰলৈ পঠায় বা বাহিৰৰ পৰা আপুনি বস্তুটো আনে সেইখিনি গোটেই ডাটা মানে RBI ওচৰত থাকে আৰু RBI মনিটৰ কৰি থাকে গতিকে সেইকাৰণে আপোনালোকে এডি কোডটো এতিয়া আজিকালিতো এডি কোড গোটেই অনলাইন হৈ গৈছে মানে যিটো মানে icegate.gov.in তাতে আপুনি এন্ট্ৰি কৰি আপোনাৰ লগইন আপুনি পাছৱৰ্ড নিজে ক্ৰিয়েট কৰি আপুনি ডাটাখিনি প্ৰভাইড কৰি আপোনাৰ মানে তাতে আপুনি ডকুমেন্টছ এডি কোডটো তাত ৰেজিষ্টাৰ কৰিব পাৰে সেইটো আপুনি আপোনাৰ CHও কৰি দিব কাষ্টম হাউচ এজেণ্টে কিন্তু আপুনিও নিজেও কৰিব পাৰে মানে ঘৰতে থাকি আপুনি লগইন পাছৱৰ্ড আপুনি ল'লে তাতে আপুনি লগইন কৰি লৈ আপোনাৰ তাতে অপশ্যনছবিলাক মই কৈ দিছোঁ প্ৰচিডিউৰটো হৈছে www.ice.gov.in তাতে আপুনি লগইন কৰিলে কৰি মাই প্ৰফাইল বুলি অপশ্যনছ আছে তাতে বেংক একাউণ্ট
এডি কোড অপশ্যনছ তাতে আপুনি এডি কোডটো দিলে এতিয়া আপোনাৰ এডি কোড আপোনাৰ তাত ৰেজিষ্টাৰ হৈ গ'লে আৰু এডি কোড আপোনাৰ ৰেজিষ্টাৰ কৰিবলৈ 1 উইক লাগে গতিকে সেইখিনি একো প্ৰব্লেম নাই আপোনাৰ সেইটো আপুনি কৰিব নোৱাৰিলেও আপোনাৰ CHA কাষ্টম হাউচ এজেণ্টে সেইখিনি গোটেইখিনি কৰি দিব আৰু এতিয়া কুৱেশ্যনছ আহিলে যে আপুনি এটা বেংকত ছাপ'জ আপুনি কাৰেণ্ট একাউণ্টটো খুলিলে আপোনাৰ ছাপ'জ সেই বেংকটোৰ লগত আপোনাৰ কিবা প্ৰব্লেম হ'ল আপুনি নেক্সট বেলেগ এটা বেংকত আপুনি কাৰেণ্ট একাউণ্ট খুলিলে তেতিয়া আপুনি সেই এডি কোড মানে কি আগৰ এডি কোডেটোৱে চলিব নেকি সেইটো নহয় আপুনি যিটো নতুন কাৰেণ্ট একাউণ্টৰ লগত আপুনি যোগাযোগ কৰিব সেইটোৰ পৰা আপুনি এডি কোড লৈ আপুনি তেতিয়া পৰ্টত ৰেজিষ্টাৰ কৰিব পাৰিব আৰু পৰ্টত এবাৰ ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ এপ্ৰুভেল আহি যাব আৰু এপ্ৰুভেল আপোনাৰ আগৰ যিটো এক্সিষ্টেঞ্চ সেইটো কিন্তু ডিলিট হৈ যাব কাৰণ আপুনি এট এ টাইমে এটাহে এডি কোড আপোনাৰ ৰেজিষ্টাৰ হ'ব গতিকে আপুনি এতিয়া আজিকালিতো আইচ গেটত আপুনি এইটো এপ্ৰুভেল পোৱাৰ পিছত আপুনি বিভিন্ন ধৰণৰ এতিয়া ছাপ'জ আপুনি কেলকাতা পৰ্টৰ যোগেদি আপুনি তাতে এড কৰিছে কেলকাতা পৰ্টটো কিন্তু আপোনাৰ এডি কোড এপ্ৰুভেল আহি গৈছে আপুনি নেক্সট বস্তুটো পঠাব আপুনি বৰ্ডাৰেদি পঠাব ছাপ'জ আপুনি বাংলাদেশ পঠাব তেতিয়া আপুনি তাতে এড কৰি দিলে হ'ল মানে অলৰেডি আপোনাৰ এডি কোড এপ্ৰুভেল হৈ আছে আপুনি তাতে যিটো পৰ্টেদি পঠায় তাত এড কৰি দিলে হ'ল কিন্তু আগত এইটো ফেচিলিটি নাছিল কাৰণ অনলাইন ছিষ্টেম নাছিলে গতিকে আজিকালি এইটো এটা বহুত সুবিধা হ'ল বা আপুনি যদি মুম্বাই দি পঠায় বা গুজৰাট দি আহমেদাবাদে দি পঠায় তেতিয়াহ'লে আপোনাৰ অলৰেডি এডি কোড এপ্ৰুভেল আপুনি পাই থৈছে তাতে আপুনি যিটো পৰ্টেদি পঠায় তাত এড কৰি গৈ থাকিলে হ'ল এইখিনি আপোনাৰ গোটেইখিনি CHA কৰি দিব কাষ্টম হাউচ এজেণ্টে সেইখিনি আপোনাৰ একো প্ৰব্লেম নাই গতিকে আপোনালোকে এক্সপৰ্টৰ কাৰণে এনেকুৱা ধৰণৰ কথাবিলাক মানে জানাটো দৰকাৰী আপোনালোকে আহক এক্সপৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে অসমীয়াতে শিকোৱা হয় এবাৰ শিকি লওক আৰু যিসকল ষ্টুডেণ্টছ এতিয়া ছামাৰ ভেকেশ্যন আহি আছে তেওঁলোকে মানে এই কোৰ্চটো শিকি ল'ব পাৰে কাৰণ এইটো এটা স্কিল হয় আৰু আপুনি এইটো ইণ্ডিপেণ্ডেণ্ট এটা বস্তু হয় আপুনি এইটো শিকি ল'লে আপোনাৰ কেতিয়াও লছ নহয় আপুনি এনেকুৱা ষ্টুডেণ্ট হিচাপেও আপুনি পেৰেলেলি এইখিনি কাম আপোনালোকে আৰম্ভ কৰিব পাৰে মানে পঢ়ি থকাৰ সময়টো কাৰণ 1-2 ঘণ্টা আপুনি এইটো কামত দিলেই হ'ল কাৰণ প্ৰডাক্টছ এভেইলেবল আছে গতিকে আপোনালোকে এবাৰ ছিষ্টেম জানি লৈ সেইমতে আপোনালোকে ৱৰ্কআউট কৰিলে কাৰণ বায়াৰ ফাইণ্ডিংছটোৱে মেইন প্ৰব্লেম হয় কাৰণ আপোনাৰ ফাইণ্ডিং বায়াৰ্ছ যদি আপুনি ছিষ্টেমেটিকেলি কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ একো অসুবিধা নাই আপুনি প্ৰথমে স্মল ষ্টাৰ্ট মানে কম এমাউণ্টত আপুনি ষ্টাৰ্ট কৰক ষ্টাৰ্ট কৰি আপোনালোকে ক্ৰমান্বয়ে বঢ়াই গৈ থাকক তেতিয়া আপোনালোকে গোটেইখিনি কথা জানিব এবাৰ আপোনালোকে যদি কৰি লয় চব কাণ্ট্ৰিৰ কাৰণে প্ৰচিডিউৰ একে বা ডকুমেণ্টেশ্যন আনুষংগিক প্ৰডাক্ট অনুযায়ী বেলেগ বেলেগ সেইখিনি নলেজো সেইটো ইমান প্ৰব্লেম নাই সেইখিনি কৰিব পাৰিব এতিয়া আজি ভিডিঅ'টোত আপোনালোকে এডি কোডৰ ওপৰত নলেজ পালে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আৰু